বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেপী মোমেণ্ট ফৰ লাৰ্ণিং। অনলি হেপী মোমেণ্ট, অনলি হেপী মোমেণ্ট, অনলি হেপী মোমেণ্ট। কোনো ধৰণৰ চেড মোমেণ্ট নহয়, কোনো ধৰণৰ পলিটিকেল ইছ্যু নহয়। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি উপস্থিত আছোঁ দুধনাথ বিগ্ৰহ আশ্ৰম, আমাৰ খাৰজাৰা স্থিত। নলবাৰীত এই আশ্ৰমখনি আছিল বহু শ বছৰ আগৰে পৰাই। দুধনাথ বিগ্ৰহ, আমি আজি উপস্থিত আছোঁ দুধনাথ বিগ্ৰহ খাৰজাৰা আশ্ৰমত। তাতে সেই বিশাল শিৱটো প্ৰতিষ্ঠা কৰা হৈছে, যাৰ আজি প্ৰতিষ্ঠা পূজাও ইয়াতে আৰম্ভ হ'ব। আহকচোন তালৈকে যাওঁ। বন্ধুসকল, মই শ্মশানত দুৱাৰখনিৰে সোমাই আহি এই ৰাস্তাটোত পদাৰ্পণ কৰিছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে এই খেতি পথাৰখনৰ পিছতে, এই বিশাল এৰিয়াটোৰ পিছতে সেই বন্ধুসকল, মই আহি উপস্থিত হৈছোঁ সেই শিৱৰ পাহাৰখনিৰ তলত, য'ত দুধনাথ বিগ্ৰহত শিৱটো প্ৰতিষ্ঠা কৰা হৈছে। আহকচোন পোনে পোনে গোটেই আপোনালোকক দৃশ্যটো মই দেখাই আছোঁ। আপোনালোকে মোৰ লগত বন্ধুসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে আজি হৈছে 17 ফেব্ৰুৱাৰী আৰু অহাকালি হৈছে 18 ফেব্ৰুৱাৰী, মহাশিৱৰাত্ৰি। কালি ইয়াতে লোকে লোকাৰণ্য হৈ পৰিব এই আপোনাৰ উৎসৱস্থলীত, কিয়নো মহালক্ষ্মীৰ এটা বিশাল সফলতা আমাৰ নলবাৰী ক্ষেত্ৰখনকো এটা টুৰিজিম ক্ষেত্ৰত পৰিণত কৰি পেলালে। কিয়নো যেনেকুৱাকৈ নগাঁৱত স্থিত মহামৃত্যুঞ্জয় মন্দিৰ আছে, তেনেকুৱাকৈ আপোনালোকে যোনে যোনে এই ভিডিঅ'টো চাই আছে, আপোনালোকে সেই মহামৃত্যুঞ্জয় মন্দিৰ যেনেকুৱাকৈ দৰ্শন কৰিবলৈ যায়, ঠিক তেনেদৰে ইয়াতেও আহিব পাৰে আপোনালোকে। তো ইয়াৰে আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব, অহাকালি উন্মোচনী সভা হ'ব। এই সভাত যাতে আপোনালোকে যোগদান কৰে, আপোনালোকক অনুৰোধ জনাইছোঁ। আজি এই শুভ মুহূৰ্তত মহালক্ষ্মীৰ অন্যতম সঞ্চালক প্ৰয়াত ডক্টৰ অশোক কুমাৰ শৰ্মাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই ক'ব বিচাৰিছোঁ, আমাৰ এই প্ৰতিষ্ঠানটো অৰ্থাৎ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ সামাজিক দায়বদ্ধতাৰ শিতানত যিখিনি আমি ধন সঞ্চয় কৰিছিলোঁ, সেই ধনৰ এটা অংশেৰেই সমাজত শান্তি প্ৰতিষ্ঠা আৰু মানুহৰ আধ্যাত্মিক জ্ঞান উৎকৰ্ষৰ কাৰণে এই শিৱ মূৰ্তিটো নিৰ্মাণ কৰাৰ পৰিকল্পনা 2020 চনত কৰা হৈছিল। আৰু আমি আমাৰ স্থানীয় শিল্পী প্ৰদীপ পালৰ নেতৃত্বত এটা 20জনীয়া শিল্পীৰ দলে কামটো যোৱাকালি সম্পূৰ্ণ কৰিছে। আজি তাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, অহা কাইলৈ এইটো উন্মোচন কৰা হ'ব আৰু পৰহি ইয়াতে এখন কালী পূজাৰে আমি এই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আহ্বান জনাইছোঁ, আহক সকলোৱে আমি এই বিশ্বৰ ষষ্ঠ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ শিৱ মূৰ্তিটো এবাৰ দৰ্শন কৰি বাবা ভোলানাথৰ আশীৰ্বাদ গ্ৰহণ কৰোঁ।
বন্ধুসকল বলকচোন ওম নমঃ শিৱায় ওম নমঃ শিৱায় এই পাহাৰখনেৰে মই গৈ আছোঁ এতিয়া আহি মই শিৱৰ চৰণ পালোঁ ইয়াতে আজি প্ৰতিষ্ঠা হ'ব ওম নমঃ শিৱায় ইতিমধ্যে পুৰোহিত আহি পাইছে ইয়াতে প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে আজি পূজা অৰ্চনা হ'ব তাৰে আয়োজন চলি আছে যোগাৰ সামৰ কৰি আছে গোটেই দৃশ্যটো মই আপোনালোকক চাৰিওপিনৰ পৰাই ঘূৰি ঘূৰি দেখাইছোঁ এয়া দেখিছে আপোনালোকে এইবিলাক যোগাৰ সকলোৱে নিজৰ নিজৰ দায়িত্বত তৎপৰ হৈ কাম কৰি আছে আৰু মোক দেখা পাইছে আপোনালোকে শিৱটোৰ চৰণত শিৱটোৰ চৰণৰ পৰাই মই আপোনালোকক এইটোৱে দেখাব বিচাৰিছোঁ এইখন এখন শান্তিৰ পুণ্যাশ্ৰম হ'বলৈ গৈ আছে মই আজি ৰাতিপুৱা আহি ইয়াতে অভিভূত হৈ গৈছিলোঁ বন্ধুসকল আৰু মই অইন বেলিৰ দৰে আজি আপোনালোকক তাতে মোৰ ভাষাই নাছিল মই কিদৰে ব্যক্ত কৰোঁ এনেকুৱা লাগিছিল যেন সাক্ষাৎ মহাদেৱ মোৰ ওচৰত আছে আৰু মই অভিভূত হৈছোঁ মই সেইখিনি সময় অহাকালি 18 ফেব্ৰুৱাৰী আপোনালোকে ইয়াতে আহক আপোনালোকে এই শান্তি অনুভৱ কৰক আপোনালোকক আজি ইমানতে মই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ